1 lakhs we have completed. Whatever I told in the election meeting, today I almost completed. This 50,000 is bonus. What I have not said, I am going to do that also. 50,000 more. পুনৰ এবাৰ মই আজি নিযুক্তি পোৱা সকলোকে অভিনন্দন জনাইছো। লোক সেৱা আয়োগকো অভিনন্দন জনাইছো যে যোৱা কেইটামান বছৰত যথেষ্ট নিযুক্তি হ'ব পাৰিছে। মোৰ কাৰণেও আজি দিনটো খুব গুৰুত্বপূৰ্ণ, কাৰণ যিটোৱে নেক্সট এপইণ্টমেণ্ট দিম তেতিয়ালৈকে 1 লাখ হৈ যাব। অৰ্থাৎ আজি আমি 99,097 তাত ভৰি দিছো আৰু 3টা দিলে 1 লাখ হৈ যাব। আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো। কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল, তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয়। মই আজি আপোনালোকক অভিনন্দন জনাইছো। মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে, আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব। আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিৰ বিশেষকৈ এই 3টাত কাৰিকৰীত 422টা পদ আছে, 4ৰ্থ শ্ৰেণীত 657টা আছে আৰু তৃতীয় শ্ৰেণীত 320টা আছে। আমাৰ 4খন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে। ডিএমই মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিকেল 422টা যাতে নিযুক্তি আমি দিব পাৰোঁ, কাৰণ নহ'লে গোটেইকেইখন মেডিকেল কলেজত কষ্ট হৈ আছে। এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে 3য় শ্ৰেণীৰ 320টা আৰু 4ৰ্থ শ্ৰেণীৰো 657টা নিযুক্তি দিয়ক, যাতে আমাৰ 4খন মেডিকেল কলেজৰ প্ৰিন্সিপালসকলে কিছু সকাহ লাভ কৰিব পাৰে, নহ'লে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে। পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই We promise that we will give 1 lakh appointment. Today we have clocked the milestone of 99,097 appointments. I am sure that within this month or next month we will clock 1 lakh appointments. Never before in Assam, or I can tell that no government in Assam has provided so much employment, that too in a most transparent way. This is a landmark event so far as people of Assam is concerned, and I am sure that during basically in coming years we will be able to provide another 50,000 appointments. 1 lakh we have completed. Whatever I told in the election meeting, today I almost completed. This 50,000 is bonus. What I have not said, I am going to do that also. 50,000 more.